ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি মাৰ্চ মাহৰ 5 তাৰিখ মঙ্গলবাৰ অসমীয়া ফাগুন মাহৰ 21 তাৰিখ আজিৰ তিথি হ'ব কৃষ্ণ নৱমী তিথি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ যোগ হ'ব সিদ্ধি যোগ কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি সূৰ্য উদয় হ'ব 5:46 সূৰ্যাস্ত সময় হ'ব 5:22 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলো পৰিয়াল বৰ্গলৈ বন্ধু বৰ্গলৈ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়ি যোৱা হওক মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কাৰ্যালয়ত উপলব্ধ সকলো সম্পদ ক্ষমতাৰ বা দক্ষতাৰে আপোনালোকৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব যাৰ বাবে আপোনাৰ বিষয়সকল আপোনালোকৰ ওচৰত অতি সুখী হ'ব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত আইনী বিষয়ত অধিক সাৱধান হ'ব লাগে আপোনালোকৰ আইন সম্পৰ্কীয় নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগে কঠিন আপোনালোকৰ প্ৰমাণ সংগ্ৰহ কৰাৰ পিছতে আইনী বিষয়সমূহ আগবঢ়াই নিব অন্যথা আপুনি বিপদত পৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ কেৰিয়াৰৰ বাবে যিকোনো অনলাইন ফৰ্ম পূৰণ কৰিছে তেন্তে পৰীক্ষাৰ ফলাফল আহিব পাৰে বা সেইখিনি ক্ষেত্ৰত আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব য'ত আপুনি সফল হ'ব পাৰে তাৰ বাবে প্ৰস্তুতি চলাব লাগিব যিসকলৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আপুনি হয়তো এখন ডাঙৰ বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে নিশ্চিতভাৱে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতামত বিচাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব কোনো বিয়াত উপস্থিত থাকিব পাৰে বুলি কৈছে আজি আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিবেচনা কৰি যাব লাগে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিবৰ বাবে আপোনালোকে নিয়মিত যোগাসনৰ ব্যায়াম কৰিবলৈ নাপাহৰিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কিছু অসুবিধা হ'ব পাৰে যদি শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ মনত থকা নেতিবাচক চিন্তাই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে নেতিবাচক চিন্তা পৰিহাৰ কৰি ত্যাগ কৰি ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক অন্যথা আপোনালোকৰ বিষয়সকল আপোনালোকৰ ওপৰত খং উঠিব পাৰে ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে ইয়াৰ লাভ দেখাৰ পিছত বেছি খৰখেদা নকৰিব আপোনালোকৰ ব্যৱসায়ত অধিক গুৰুত্ব দিয়ক নহ'লে লোকচান হ'বলৈ বেছি সময় নালাগিব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে প্ৰতিটো পৰিস্থিতিত তেওঁলোকে নিজৰ স্বভাৱটো সহজ আৰু কোমল কৰি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব কোনো সমস্যাৰ প্ৰতি গুৰুত্ব আপোনালোকে নিদিব কাৰণ গুৰুত্ব আপোনাক অধিক হতাশ কৰি তুলিব পাৰে বুলি কৈছে গড়ৰ অৱস্থানলৈ চালে আপুনি হয়তো ঘৰৰ কাম কাজত অলপ এলাহ দেখুৱাব পাৰে যাৰ বাবে হয়তো আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠ বা পিতৃ মাতৃৰ পৰা আপোনালোকে ডাঙৰ কথা টান শব্দ আপোনালোকে শুনিব পাৰে বুলি কৈছে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো ধৰণৰ অপাৰেশ্যন কৰিছে তেন্তে আপুনি নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিব লাগিব আপোনালোকৰ স্বাস্থ্য বহুত বেছি যত্ন ল'ব লাগিব তেতিয়াহে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব গতিকে বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখাব গৈছে কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ পোৱাৰ কথা বেছিকৈ আপোনালোকে নাভাবিব অন্যথা ভাল সুযোগ আপোনালোকৰ হাতৰ পৰা পিছলৈ যাব পাৰে সেই সুযোগবোৰৰ সুবিধা ল'বলৈ চেষ্টা কৰা উচিত প্ৰমোচন নিশ্চয় পাব ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনাৰ ব্যৱসায়ত যিকোনো ধৰণৰ সমস্যাত আবদ্ধ হৈ থাকে তেন্তে সেই সমস্যাৰ পৰা আপুনি আপোনালোকৰ বুদ্ধিৰে ওলাই আহিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে যদি আপুনি আত্ম অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিয়ে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব কাৰণ সফলতা লাভ কৰিবলৈ কেৱল প্ৰশিক্ষণে যথেষ্ট নহয় গতিকে আপোনালোকে কাম কৰিব লাগিব আৰু আপোনালোকে ফোকাস দিবই লাগিব গুৰুত্ব দিবই লাগিব ঘৰতে মনোনিৱেশ আপোনালোকে কৰিব লাগিব বুলি কৈছে যদি আপোনালোকৰ ঘৰৰ নেতা বা আপোনালোকৰ মূল সদস্য তেন্তে আপোনালোকে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব নহলে আপুনি আবেগিক হৈ ভুল সিদ্ধান্ত ল'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দিনটো স্বাভাৱিক হ'ব কোনো কথাতে চিন্তাৰ প্ৰয়োজন নাই একেবাৰে ফিট হৈ থাকিব
যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় এবাৰ আছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা চলি আছিল তেন্তে সেইটো আজিৰ দিনটোত সেই সমস্যা অন্ত পৰিব পাৰে যি আপোনালোকৰ মনত বহুত বেছি শান্তি দিব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে গহবোৰৰ অৱস্থান বিবেচনা আপোনালোকে কৰিলে ব্যৱসায়ৰ লগত জড়িত বহু ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু সেই প্ৰত্যাহ্বান আপোনালোকে নিজৰ বুদ্ধিমত্তাৰে জয় কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি থাকোঁতে মনটো একাগ্ৰ কৰি ৰাখিব লাগে আৰু আন কথাত বিচলিত হ'ব নালাগে ঘৰুৱা বিষয়ত কিবা এটাক লৈ আপুনি বহুত বেছি সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱাটো উচিত সামান্য অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ আগৰ তুলনাত বেয়া কৰি তুলিব পাৰে গতিকে আপুনি যিমান সোনকালে পাৰে চিকিৎসকৰ সৈতে যোগাযোগ কৰি নিজৰ চিকিৎসা কৰা উচিত এই ভাল হ'ব প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে যদি আপুনি সাক্ষাৎকাৰ ল'বলৈ যায় তেন্তে আপুনি ওলাই গ'লে ভগৱান গণেশৰ আশীৰ্বাদ ল'লে ভাল হ'ব আপোনালোকৰ সাক্ষাৎকাৰটো আপোনালোকৰ ভাল হ'ব আৰু আপুনি হয়তো সেই জবটো পাব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি ব্যৱসায়ীসকলে সকলো কামৰ দায়িত্ব লয় তেন্তে তেওঁলোকে নিজৰ কৰ্মচাৰীৰ মাজত কামখিনি কম পৰিমাণে বিতৰণ কৰিব লাগে যাতে আপোনাৰ কাম সোনকালে সম্পূৰ্ণ হয় আৰু ভাল ধৰণে সম্পূৰ্ণ কৰিব পৰা যায় যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বা ক'বলৈ গ'লে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব ইয়াৰ পিছতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব ভুল বন্ধুৰ সংগীৰ পৰা নিজকে বা সংগৰ পৰা নিজকে ৰক্ষা কৰা উচিত আপুনি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা উচিত নহ'লে অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি কোনো সমস্যাত আবদ্ধ হৈ পৰিব পাৰে কাৰণ আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে বচাই চলিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে বেছিকৈ ভজা খাদ্য আৰু গধুৰ খাদ্য খোৱাৰ ফলত আপোনাৰ প্ৰাচনতন্ত্ৰ নষ্ট হ'ব পাৰে আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ আপুনি আপোনালোকৰ খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে আপুনি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব বা সুস্থ হৈ উঠিব পাৰে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে নিজৰ কামখিনি যদি সম্পূৰ্ণ কৰে তেন্তে ই আপোনালোকৰ কেৰিয়াৰৰ বৃদ্ধিৰ বাবে বহুত বেছি ভাল হ'ব আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ ওপৰত সুখী হ'ব আপোনালোকৰ কেৰিয়াৰতো বৃদ্ধি পাব পাৰে আগবাঢ়ি যাব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কেৱল লাভৰ ওপৰত গুৰুত্ব দিব নালাগিব বৰঞ্চ লাভৰ লগতে ব্যৱসায় আৰু বজাৰত নিজৰ ভাৱমূৰ্তি উন্নত কৰাৰ বাবেও প্ৰচেষ্টা কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব বা আগবঢ়াই নিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ সন্তান ডাঙৰ হয় তেন্তে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে তেওঁলোকৰ সৈতে ডিছকাছ কৰিব আৰু তেওঁলোকক বন্ধু হিচাপে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু তেওঁলোকৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে যদি আপুনি ধূলিৰ প্ৰতি আপোনালোকৰ এলাৰ্জি আছে বা আপোনালোকৰ যদি সমস্যাৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ এলাৰ্জি বহুত বেছি বৃদ্ধি পাব পাৰে চৰ্দি আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ অস্বাভাৱিক হৈ পৰিব পাৰে গতিকে আপোনালোকৰ উশাহ নিশাহ লোৱাত কিছু অসুবিধা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিছু অসুবিধা হ'ব পাৰে কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত থকা বছৰ লগত বা আপোনালোকৰ ছিনিয়ৰসকলৰ লগত অপ্ৰয়োজনীয় বিষয়ত মতানৈক্য হ'ব পাৰে এনে পৰিস্থিতিত যিকোনো ধৰণৰ মতানৈক্যৰ পৰা আঁতৰি থাকিলে ভাল হ'ব ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে কিছু সমস্যাত পৰি আছে তেনেহ'লে সেই সমস্যাখিনিৰ পৰা কিছু পৰিমাণে সকাহ পাব আজিৰ দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে আজিৰ দিনটোত সহপাঠী বা আপোনালোকৰ বন্ধুৰ সন্দৰ্ভত কিবা এটা শুনিছে হয়তো যাৰ বাবে আপুনি মানসিক চাপৰ বলি হ'ব পাৰে
কিছুমান চিন্তাত পৰিব পাৰে আজিৰ দিনটোত অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগে নিজৰ কাম কাজৰ ক্ষেত্ৰত ফোকাস দিব লাগে আজিৰ দিনটোত পিতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত এজন ভাল চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰক কোনো ধৰণৰ গাফিলতি নকৰিব ভাল চিকিৎসকৰ পৰামৰ্শ লৈ তেওঁলোকৰ চিকিৎসা কৰাটো নিশ্চিত কৰক আপোনালোকৰ নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো মূৰৰ বিষৰ সমস্যাত বহুত বেছি অশান্তি পাব গতিকে যদি আপুনি পৰ্যাপ্ত টোপনি নোহোৱাৰ বাবে চিন্তিত তেন্তে প্ৰথমতে সম্পূৰ্ণ জিৰণি লওক আৰু তাৰ পিছতে যিকোনো আপোনালোকে কাম কৰক আপোনালোকৰ যিখিনি কাম আছে আপুনি নিশ্চয়কৈ সুবিধা লাভ কৰিব আৰু নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত সফলতা অৰ্জন কৰিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে নিয়োজিত লোকে নিজৰ পথ প্ৰদৰ্শন কৰিব লাগিব আৰু তেওঁলোকৰ অতীতৰ ভুলৰ পৰা শিকিব লাগে ভুলবোৰ পুনৰাবৃত্তি কৰিবলৈ চেষ্টা নকৰিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে ব্যৱসায় সম্পৰ্কীয় প্ৰতিযোগিতাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে সেইবাবে আনজনৰ কাম-কাজত চকু ৰাখিলে ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যথেষ্ট উৎসাহ আৰু আনন্দৰে জীয়াই থাকিব আপোনালোকৰ কামো সমান সহজে কৰা হ'ব আপুনি যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা ধন ধাৰে লৈছে পৰিয়ালৰ যিকোনো সদস্যৰ পৰা তেন্তে সোনকালে ঘূৰাই দিবলৈ চেষ্টা কৰক অন্যথা আপোনালোকৰ টকাৰ বিবাদ হ'ব পাৰে অৰ্থাৎ সম্পৰ্কটো বিভাজন হ'ব পাৰে প্ৰায়বোৰ ক্ষেত্ৰত দেখা পোৱা যায় টকা পইচা কিছুমান ক্ষেত্ৰত সম্পৰ্ক নষ্ট কৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গৰ্ভৰ অৱস্থান বিবেচনা কৰিলে আপুনি আপোনালোকৰ জীৱনটো বহুত বেছি উপভোগ কৰিব আপুনি নিজৰ ইচ্ছাৰ মালিক হ'ব আপুনি মুক্ত ছবি আপোনালোকে আঁকিব আপোনালোকৰ স্বাস্থ্য বহুত বেছি ভাল হ'ব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় অনুগ্ৰহ কৰি লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত চিন্তামুক্ত হৈ থাকে আৰু কাৰ্যালয় কামত সম্পূৰ্ণ মনোনিৱেশ কৰি কাম কৰে তেন্তে আপোনালোকৰ কাম সোনকালে সম্পূৰ্ণ হ'ব ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আজি দিনটো লাভৰ যুগ দেখা পোৱা গৈছে বিশেষকৈ সোণ ৰূপৰ ব্যৱসায় কৰা যিসকলে জুৱেলাৰী কাম কৰে তেওঁলোকৰ বাবে আৰ্থিক শক্তি আৰু কৰ্মৰ ক্ষেত্ৰত সফলতাত অতি সুখী হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ ভ্ৰমণলৈ যাব পাৰে কিন্তু যাত্ৰাৰ সময়ত অলপ সাৱধান হোৱাটো উচিত আপুনি নিজে নিজৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখিব লাগিব নহ'লে আপোনালোকৰ বস্তুবোৰ চুৰি হ'ব পাৰে আপুনি আপোনালোকৰ জীৱন সংগীয়ে কোৱা কথাবোৰ শুনিব লাগে নহ'লে সংগীৰ কথাক আওকাণ কৰাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে আপোনালোকৰ জীৱন সংগী আপোনালোকৰ ওপৰত অত্যধিক খং কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ থাইৰয়ডৰ সমস্যা আছে তেন্তে আপুনি বেছি সময় থিয় হৈ কাম কৰা উচিত নহয় ভৰি আৰু কঁকালত আপোনালোকৰ কিছু সমস্যা আহিব পাৰে যাৰ বাবে আপুনি অতিশয় চিন্তিত হৈ পৰিব পাৰে গতিকে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ চোকাৰ বুদ্ধিমত্তাৰ ভিত্তিত কাম কৰাত আগৰণুৱা হ'ব আপোনালোকৰ বুদ্ধিমত্তাই আপোনাৰ কৰ্মৰ ক্ষেত্ৰত এক বেলেগ পৰিচয় লাভ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে অতি বুদ্ধিমান ৰূপে কাম কৰিব লাগিব যদি আপুনি নতুন চুক্তিত চহী কৰিবলৈ গৈ আছে তেন্তে যিকোনো ধৰণৰ কাগজত চহী কৰাৰ আগতে সেইবোৰ ভালদৰে পঢ়ক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে সমাজত কাম কৰাৰ লগত জড়িত আপোনালোকৰ ব্যক্তিসকলে আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে যদি নিজৰ বয়োজ্যেষ্ঠসকলৰ লগত বহুত মৰমেৰে কথা পাতে তেন্তে ভাল হ'ব আজি সমৰ্পণৰ ভাৱ আপোনালোকক বজাই ৰাখিব লাগে পৰিয়ালত সুখৰ পৰিৱেশ বজাই ৰাখিব নহ'লে ঘৰত অশান্তিৰ পৰিৱেশ হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ওজন অত্যধিক বৃদ্ধি পাইছে তেন্তে আপোনালোকে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব ৰাতিপুৱা খোজ কাঢ়িব লাগিব নিয়মিত যোগাসন কৰিব লাগিব আৰু লগতে আপোনালোকৰ জীৱনশৈলী উন্নত কৰিবলৈ যোগাসনৰ আপোনালোকৰ চেষ্টা কৰিব লাগিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁ তেন্তে আপুনি হয়তো আপোনালোকৰ ঘৰৰ পৰাও আপোনালোকৰ অফিচৰ কাম কৰিব লাগিব পাৰে এইটো আপোনালোকৰ বেয়া পোৱাৰ কথা নহয় বা আপোনালোকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে কাৰণ সংস্থাটোৰ অগ্ৰগতিৰ বাবে আপুনি কিছু অতিৰিক্ত কাম কৰিব লাগিব
সংস্থাটোৱে আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰি আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব তেন্তে আপুনি সেইখিনি ক্ষেত্ৰত দৰমহা দি আপোনালোকক বৃদ্ধি পাব পাৰে আপুনি সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰে আৰু নিজৰ অংশীদাৰৰ পৰা আঁতৰি থাকে তাৰ পিছত আপোনালোকৰ অংশীদাৰৰ সৈতে যোগাযোগ বজাই ৰাখে তেতিয়া আপুনি আপোনালোকৰ ব্যৱসায় লাভ কৰিব পাৰিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কেৰিয়াৰ গঢ়িবলৈ তেওঁলোকে সংযুক্ত অধ্যয়নত গুৰুত্ব দিব লাগে তাৰ পিছতো যদি কোনো বিষয় অতি কঠিন হয় তেন্তে তেওঁলোকে তাৰ বাবে কোচিং কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনাৰ পৰিয়ালৰ অতিথিৰ পৰা যথেষ্ট ক্ৰিয়াকলাপ আপোনালোকৰ হ'ব আপোনালোকৰ ঘৰত মানুহ অহা যোৱা কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ বাবে কিছু আপোনালোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব যাৰ বাবে আপুনি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সামান্যতম সমস্যাৰ ক্ষেত্ৰতো নিশ্চয়কৈ ডাক্তৰৰ ওচৰলৈ যাওক নিশ্চিতভাৱে সকাহ অনুভৱ কৰিব যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব লাগে ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ জৰিয়তে হয়তো বহুতো ডাঙৰ সফলতা লাভ কৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কিছুমান নতুন বন্ধুত্বই আপোনালোকৰ মহলত যোগদান কৰিব পাৰে বন্ধুত্ব কৰাৰ আগতে মনত ৰাখিব যে আপোনালোকৰ বন্ধুসকল ভাল আচৰণৰ হয় যদি আপোনালোকৰ জীৱনসংগীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী তেন্তে পৰৱৰ্তী পঢ়া শুনাত আপুনি বহুত বেছি অৰিহণা যোগাব লাগে পুৰুষ হওক বা আপোনালোকৰ মহিলা হওক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো কিবা এটা চিন্তাত পৰিব পাৰে চিন্তাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে যদি আপুনি বিশেষকৈ আপোনালোকে ডায়েবেটিছ ৰোগী হয় বিপি ৰোগী হয় উচ্চ তেন্তে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত আপোনালোকে চেনি কমকৈ ব্যৱহাৰ কৰিব আৰু খোৱাবৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব মীন ৰাশি জাতক জাতিকাসকলৰ প্ৰেমত শুভ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ মাজত বেলেগ কিছুমান ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কাজখিনি কৰি যাবলৈ চেষ্টা কৰিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ পঠিয়াবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়